ধন্যবাদ আৰু মোৰ অন্তস্থলীৰ পৰা সমূহ আমাৰ শুভাকাংক্ষীসকললৈ মই ধন্যবাদ জনাইছোঁ। আৰু মোৰ ল'ৰা আচলতে মই নিজেও স্পৰ্টছৰ লগত জড়িত আছিলোঁ, কিন্তু বিভিন্ন কাৰণবশতঃ মই ছাকচেছ হ'ব পৰা নাছিলোঁ। কিন্তু মোৰ ল'ৰা সৰুৰ পৰা আমি দিছপুৰ ৰাজধানী ককুচিন কাৰাটে হেড ক্লাবৰ আণ্ডাৰত যাতে প্ৰেক্টিছ কৰি 2000 মানে এও বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰিছে। ইয়াৰ আগতো ইণ্টাৰনেশ্যনেল লেভেলত, ডিষ্ট্ৰিক্ট লেভেলত আৰু খেলিছিলে। লাষ্ট ইণ্টাৰনেশ্যনেল হেৰিটো হৈছিলে এই হেৰিত ত্ৰিপুৰাত হৈছিলে, আগৰতলাত, তাতো কম্পিটিশ্যন কৰিছিলে। নেক্সট 2025 লাষ্ট ডিচেম্বৰ 27, 28 কলকাতাত হ'ল। তাতে চিলেকশ্যন পালে ইণ্টাৰনেশ্যনেল লেভেলৰ কাৰণে, আৰু ইণ্টাৰনেশ্যনেল লেভেল জানুৱাৰীৰ 10th and 11th গুৱাহাটীত হ'ল। গতিকে তাতে এও ভাল এটা কষ্ট কৰি যিখিনি এচিভমেণ্ট পাইছে, ভাল লাগিছে। আৰু বহুত কষ্ট কৰি মানে এওঁতকৈ বহুত ডাঙৰ ডাঙৰ ল'ৰাৰ লগতো কম্পিটিশ্যনত তেওঁ টিকিছে, ভাল লাগিছে আৰু কি। ইয়াতে আহি, কাৰণ আমাৰ অঞ্চলৰ এটা গৌৰৱ, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা এডভোকেট মাইনুদ্দিন আহমেদৰ সুযোগ্য সন্তান। এখেতে আজি কাৰাটেত সমগ্ৰ বিশ্বৰ ভিতৰত যি আন্তৰ্জাতিক মেচ হৈছিল তাতে গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। আমি এই অঞ্চলৰ বাসিন্দা হিচাপে সঁচাকৈ গৌৰৱান্বিত, কাৰণ এনেকুৱা এটা পদক আমাৰ এই অঞ্চলত হয়তো কোনোদিনে অহা নাছিল। গতিকে আমি তেখেতক ঘৰত আহি শুভেচ্ছা জনাইছোঁ, যাতে অনাগত দিনত তেওঁ আৰু এজন ভাল খেলুৱৈ হৈ গোটেই ভাৰতবৰ্ষৰ যাতে সুনাম অৰ্জন কৰিব পাৰে, আৰু এখেতৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছোঁ। এখেতে প্ৰতিটো দিশতে যাতে এজন উন্নতমানৰ খেলুৱৈ বা এজন ভাল মানুহ হিচাপে সমাজত প্ৰতিষ্ঠিতা লাভ কৰিব পাৰে। আমি অঞ্চলবাসী হিচাপে আমি এখেতক দোৱা কৰিছোঁ, যাতে প্ৰতিটো খোজতে আগুৱাই যায়, সমাজৰ কাৰণে ভাল ভাল কাম এখেতে কৰিব পাৰে। আৰু এই ক্ষেত্ৰত তেওঁৰ মাক দেউতাক, পৰিয়ালবৰ্গক উষ্ম আদৰণি জনাইছোঁ, যে তেওঁলোকৰ কাৰণেই হয়তো, তেওঁলোকৰ যত্নৰ ফলতেই আজি হয়তো তেওঁ আগুৱাই যাবলৈ সক্ষম হৈছে। আৰু মই জনামতে তেখেতৰ দেউতাক এজনে এই কেৰেটাৰ খেলাৰ লগতে আগতে কলেজত পঢ়া সময়তে জড়িত আছিল, আৰু যাৰ কাৰণে তেওঁৰ পৰামৰ্শ মতে হয়তো তেওঁ আগবাঢ়ি গৈছে। তেওঁ আৰু বহুত দূৰলৈ আগবাঢ়ি যাওক, তেওঁৰ সপোনবোৰ বাস্তৱত ৰূপায়িত হওক, এই আশাই ৰাখিছোঁ। নৱপ্ৰজন্মই এইটোৱেই বাৰ্তা দিব বিচাৰিছোঁ যে ইমান কণমানি ল'ৰা এটাই যে গোটেই বিশ্বত এটা আলোড়ন সৃষ্টি কৰি এটা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে, তেওঁৰ আদৰ্শৰে আদৰ্শিত হওক, যাতে আমি আজিকালি আমাৰ সমাজত প্ৰচলিত কিছুমান কুপ্ৰথা, ড্ৰাগছ এফেক্টেড হৈ ল'ৰা ছোৱালীবিলাক বিভতে পৰিচালিত হৈ আছে, শিক্ষাৰ পৰা ফালৰি কাটি আছে। এইসকলে তেনেকুৱা ধৰণৰ বাদ দি বেয়া নিচাযুক্ত দ্ৰব্য যাতে তেওঁলোকক ক্ষতি কৰিব নোৱাৰে, গতিকে এইসকলক এই দিশৰ পৰা বাদ দি আমাৰ এইৰ আদৰ্শ লৈ যাতে খেলা ধূলাৰ লগত জড়িত থাকি সমাজখন সুস্বাস্থ্যৰ গৰাকী হয়, এই আশাই আমি ৰাখিছোঁ। কেনেকুৱা লাগিছে? মোক বহুত ভাল লাগিছে। চবে মোক ছাপোৰ্ট কৰিছে, ভিলেজত মোৰ মা পাপাই চবেই মোক ছাপোৰ্ট কৰিছে। তোমাৰ জাৰ্নিটো কোৱাৰ পৰা কেনেকৈ ষ্টাৰ্ট হ'ল? মোৰ জাৰ্নিটো ফাৰ্ষ্টত মই 4 yearsৰ পৰা মোৰ ষ্টাৰ্ট হৈছে। মোৰ এইটো ড্ৰিম আছিল, মই কাৰাটে কৰিব খোজোঁ, মোৰ ইটছ মাই ড্ৰিম। আৰু কম্পিটিশ্যন খেলাৰ মোৰ জিতাৰ ইট ইজ অলছ' মাই ড্ৰিম। মা পাপাহঁতে মোক সদায় ছাপোৰ্ট কৰিছে, খেলাৰ কাৰণে অপৰচুনিটি দিছে, কোচেও দিছে, শিকাইছে। তুমি ক'ত এনে কাৰাটে কৰিছা? মই যদি ক'ব যাওঁতে বহুত জেগাত কৰিছোঁ এনেই। ফাৰ্ষ্ট 5 yearsত মই 5 yearsতে দিছপুৰত মই খেলিছিলোঁ। 5-6 yearsত মই মৰিগাঁৱত খেলিছিলোঁ ডিষ্ট্ৰিক্ট লেভেল, অল আছাম। মই তাতে ফাৰ্ষ্ট পাইছোঁ 2 বাৰ, একবাৰ গ'ল্ড মেডেল পাইছোঁ আৰু একবাৰ গ'ল্ড ট্ৰফি। মোক এনেই খেলি বহুত ভাল লাগে কাৰাটে। তাৰপিছত অল ইণ্ডিয়া হ'ল নেশ্যনেল, মই ছেকেণ্ড হৈছোঁ ফাইটিঙত, কলকাতাত হৈছে 2025 ডিচেম্বৰ 27 আৰু 28। তাৰপিছত ইণ্টাৰনেশ্যনেল হ'ল জানুৱাৰী 2026। 10 and 11 মই তাতে ফাৰ্ষ্ট হৈছোঁ ফাইটিঙত। দ্য কম্পিটিটৰ হেজ কেম ফ্ৰম নেপাল, ভূটান, ৰাছিয়া, শ্ৰীলংকা, পাকিস্তান and etc. country, and I played from India.
এণ্ড ইট তোমাৰ যে সফলতা এই সফলতাৰ আৰু কাক ধন্যবাদ দিব বিচাৰা তুমি? মইতো ফাৰ্ষ্টত নিজৰ টিচাৰ্ছ মা পাপাক আৰু নিজৰ আণ্টিহঁতক গাঁৱৰ আণ্টিহঁতক গ্ৰেণ্ড মাদাৰ আৰু দাদা দাদী ইহঁতক দিব খোজোঁ ভাই ভনীক তুমি ক'ত কোচিং কৰিছিলা? মোৰ ক্লাবৰ নাম হ'ল কোকোচিন কাৰাটে আইকো কোকোচিন কাৰাটে তোমাৰ নামটো? মোৰ নামটো হ'ল মেহবী ৰাজিম আহমেদ ঘৰ কোনখিনিত? হাতীগাঁও চিজুৱাৰী গুৱাহাটী আৰু মোৰ ভিলেজটো হ'ল বৰবালা ইট ইজ অলছ' মাই ড্ৰিম ভিলেজ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221